মনম মেথছ ক্লাছলৈ সকলোলৈকে স্বাগতম জনাইছোঁ। আজি আমি অধ্যায় 1ৰ অখণ্ড সংখ্যাৰ অনুশীলনী 1.2 ওপৰত আলোচনা কৰিম। এতিয়া চোৱা, তোমালোকে অনুশীলনী 1.1ত অখণ্ড সংখ্যাৰ যোগৰ ধৰ্মৰ ওপৰত তোমালোকে পঢ়িছিলা। অনুশীলনী 1.2ত আমি অখণ্ড সংখ্যাৰ পূৰণ সাপেক্ষে আবদ্ধ বিধি, ক্ৰম বিনিময় বিধি, সহযোগ বিধি আৰু বিতৰণ বিধি মানি চলে নে নচলে তাৰ ওপৰত আমি আলোচনা কৰিম। আৰু জানিব লাগিব যে অখণ্ড সংখ্যাক যদি আমি শূন্যৰে পূৰণ কৰোঁ তেতিয়াহ'লে কি হয় আৰু অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ কি তাৰ ওপৰত আমি আলোচনা কৰিম। এতিয়া চোৱা, আমি অখণ্ড সংখ্যাৰ পূৰণ সাপেক্ষে আবদ্ধ বিধি চাম আমি। এতিয়া চোৱা, আমাক কি কৈছে, যদি এ আৰু বি যিকোনো দুটা অখণ্ড সংখ্যা হয় তেতিয়াহ'লে আমি কি পাম চোৱা, এ বি ও কি হ'ব, এটা অখণ্ড সংখ্যা হ'ব। অৰ্থাৎ চোৱা, যদি মই এ মানে ধৰি লওঁ 3, বি মানে যদি মই ধৰি লওঁ 5, তেতিয়া মই কি পাম চোৱা, যে 3 × 5 হ'লে কিমান হ'ব চোৱা, 15। অৰ্থাৎ 15টো এটা মোক কি সংখ্যা, অখণ্ড সংখ্যা। ঠিক সেইদৰে যদি মই ঋণাত্মক সংখ্যা লওঁ, যে এ মানে যদি মই বিয়োগ 3 লগত যদি মই 5 পূৰণ কৰোঁ তেতিয়া মই কি পাম চোৱা, -15। অৰ্থাৎ -15টো মোক কি সংখ্যা, এটা অখণ্ড সংখ্যা। অৰ্থাৎ আমি কি পাইছো চোৱা, যে অখণ্ড সংখ্যাসমূহ পূৰণ সাপেক্ষে আবদ্ধ। অৰ্থাৎ অখণ্ড সংখ্যাই পূৰণ সাপেক্ষে যি আবদ্ধ বিধি সেয়া সদায় কি কৰে, মানি চলে। এতিয়া চোৱা, আমি কি চাম, যে অখণ্ড সংখ্যাৰ পূৰণ সাপেক্ষে ক্ৰম বিধি হৈ মানি চলে নে নচলে। অৰ্থাৎ আমি চোৱা, যদি এ আৰু বি যিকোনো দুটা অখণ্ড সংখ্যা হয় তেতিয়াহ'লে আমি কি পাম চোৱা, যে এ × বি সমান বি × এ। এতিয়া চোৱা, যদি মই এ মানে ধৰি লওঁ 5 আৰু বি মানে যদি মই ধৰি লওঁ 10, তেতিয়াহ'লে চোৱা, মই এ পূৰণ বি কিমান পাম চোৱা, যে এ পূৰণ বি যদি মই লিখোঁ, এ মানে মই ধৰি লৈছোঁ 5 আৰু বি মানে মই ধৰি লৈছোঁ চোৱা 10। গতিকে 5ৰ লগত যদি মই 10 পূৰণ কৰোঁ কি পাম চোৱা, 50 পাম। ঠিক সেইদৰে যদি মই বি × এ চাওঁ, বি মানে চোৱা, বি মানে মই ধৰি লৈছোঁ 10 আৰু এ মানে মই ধৰি লৈছোঁ 5। গতিকে চোৱা, 10 আৰু 5ক পূৰণ কৰিলে মই কি পাম চোৱা, 50। অৰ্থাৎ মই কি পাইছোঁ চোৱা, যে এ × বি ইকুৱেল টু বি × এ। অৰ্থাৎ কি পাম আমি, যে অখণ্ড সংখ্যাই পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি কি কৰে, মানি চলে। নেক্সট তোমালোকে চোৱা, যে অখণ্ড সংখ্যাৰ আমি কি জানিম, যে পূৰণ সাপেক্ষে সহযোগ বিধি মানি চলে নে নচলে আমি তাৰ ওপৰত আলোচনা কৰিম। এতিয়া চোৱা, যদি এ বি চি যিকোনো তিনিটা অখণ্ড সংখ্যা হয় তেতিয়া আমি কি লিখিব পাৰোঁ চোৱা, এ × বি × চি, এ ব্ৰেকেটত আমি বি × চি লিখিব পাৰোঁ, বা এ × চি ব্ৰেকেটত লিখি পেলাই আমি কি কৰিব পাৰোঁ, বি লগত পূৰণ কৰিব পাৰোঁ। এতিয়া চোৱা, যদি মই এ মানে ধৰি লওঁ 2, বি মানে যদি মই ধৰি লওঁ 3 আৰু চি মানে যদি মই ধৰি লওঁ 5, তেতিয়াহ'লে চোৱা, যদি মই এ × বি × যদি চি চাওঁ, চোৱা, যে এ × বি ব্ৰেকেটৰ ভিতৰত থাকিব আৰু চি ক'ত থাকিব, বাহিৰত। গতিকে চোৱা, এ × বি, এ মানে মই পাইছোঁ 2, বি মানে মই ধৰি লৈছোঁ 3 × 5। এতিয়া চোৱা, 2 × 3 = আমি 6 পাম আৰু 6 লগত যদি মই 5 পূৰণ কৰোঁ কি পাম চোৱা, 30। অৰ্থাৎ যদি মই ব্ৰেকেটৰ ভিতৰত এ × বি আৰু ব্ৰেকেট বন্ধ কৰি যদি চি তাৰ লগত পূৰণ কৰোঁ তেতিয়াহ'লে মই কি পাইছোঁ চোৱা, 30 পাইছোঁ। ঠিক সেইদৰে এইটো কাৰণে চোৱা, ইয়াত আমি কি পাম চোৱা, যে 2 × 3 × 5। গতিকে চোৱা, 2 × 3 5 গুণ পাবা 15 আৰু 2 15 আমি কিমান পাম চোৱা, 30। ঠিক সেইদৰে এই পাৰ্টটোৰ কাৰণে চোৱা, এই পাৰ্টটোৰ কাৰণে আমি এ মানে ধৰি লৈছোঁ 2, চি মানে ধৰি লৈছোঁ আমি 5 আৰু বি মানে হৈছে তোমালোকৰ 3। গতিকে 2 5 গুণ 10, 10ৰ লগত যদি মই 3 পূৰণ কৰোঁ কি পাম চোৱা, 30 পাম। অৰ্থাৎ আমি কি পালোঁ চোৱা,
যে a ইনটু b যদি মই ব্ৰেকেটৰ ভিতৰত লিখি পেলাই c পূৰণ কৰো তেতিয়া হলে মই কি পাম চোৱা যি কিটা মান পাম তেতিয়া হলে মই আমি কি জানিম যে অখণ্ড সংখ্যাসমূহে পূৰণৰ সদায় কি কৰে সহযোগ বিধি মানি চলে এতিয়া তোমালোকে চোৱা যে আমি অখণ্ড সংখ্যাই বিতৰণ বিধি কিদৰে মানি চলে আমি চোৱা তাৰ ওপৰত আলোচনা কৰিম যদি a b c যিকোনো তিনিটা অখণ্ড সংখ্যা হয় তেতিয়া হলে আমি a ইনটু যদি ব্ৰেকেটৰ ভিতৰত b প্লাস c লিখা থাকে তেতিয়া হলে আমি কি লিখিব পাৰো চোৱা a ইনটু b প্লাস a ইনটু c ঠিক এদৰে যদি মাইনাসত থাকে আমি কি লিখিব পাৰো চোৱা যে a ইনটু যদি ব্ৰেকেটৰ ভিতৰত b মাইনাস c থাকে তেতিয়া হলে আমি কি পাম চোৱা a ইনটু b মাইনাস a ইনটু c এটো হৈছে তোমালোকৰ চোৱা বিতৰণ বিধি তোমালোকে এটো মনত ৰাখিবা তোমালোকে পিছত যেতিয়া অংক কৰিবা আমাক বিতৰণ বিধি আমাক লাগি থাকিব এতিয়া চোৱা যদি a ইনটু b ইনটু c a ইনটু b প্লাস c কাৰণে যদি আমি চাও তেতিয়া কি হ'ব চোৱা এতিয়া তোমালোকে সব প্ৰথমতে পাইছা যে যদি a ইনটু যদি b প্লাস c হয় তেতিয়া হলে আমি কি পাম চোৱা a ইনটু b প্লাস a ইনটু c এতিয়া চোৱা যদি মই ধৰি লওঁ যে a মানে মই ধৰি লৈছো 2 b মানে মই ধৰি লৈছো 5 আৰু c মানে যদি মই ধৰি লওঁ 3 তেতিয়া হলে তোমালোকে চোৱা a into b plus c কাৰণে চোৱা a মানে হৈছে মোৰ 2 into b মানে হৈছে উম্ভাগ 5 c মানে মই কিমান ধৰিছো চোৱা 3 গতিকে 2 into 5 3 কিমান হ'ব 8 গতিকে 2 এর লগত যদি মই 8 পূৰণ কৰো তেতিয়া হলে মই কিমান পাম চোৱা 16 পাম ঠিক আছে তোমালোকে a part 2 কাৰণে চোৱা a into b অৰ্থাৎ a মানে হৈছে 2 b মানে হৈছে 5 যোগ a into c a মানে হৈছে চোৱা 2 আৰু c মানে হৈছে কিমান আমাৰ 3 গতিকে চোৱা 2 লগত 5 পূৰণ কৰিলে আমি 10 পালো ঠিক আছে 2 লগত 3 পূৰণ কৰিলে মই 6 পালো আৰু 10 লগত যদি মই 6 যোগ কৰো কিমান পাম চোৱা 16 পাম অৰ্থাৎ a into ব্ৰেকেটৰ যদি b plus c থাকে তেতিয়া আমি কি লিখিব পাৰো a into b plus a into c ঠিক এদৰে চোৱা যদি আমাক মাইনাস চিন থাকে তেতিয়া হলে কি হ'ব চোৱা এতিয়া চোৱা যদি মাইনাসত থাকে যে a ইনটু যদি b মাইনাস c হয় তেতিয়া হলে আমি কি পাম চোৱা a ইনটু b মাইনাস a ইনটু কি পাম আমি চোৱা a ইনটু c এটা চোৱা আমি ধৰি লৈছিলো যে a মানে 2 বুলি b মানে আমি ধৰি লৈছিলো 5 আৰু c মানে আমি ধৰি লৈছিলো কিমান চোৱা 3 গতিকে এতিয়া চোৱা a মানে হৈছে 2 b মানে হৈছে উম্ভাগ 5 c মানে হৈছে কিমান 3 এতিয়া চোৱা 2 ইনটু চোৱা 5 পৰা 3 গলে কিমান থাকিব 2 গতিকে 2 লগত যদি মই 2 পূৰণ কৰো কিমান পাম চোৱা 4 পাম ঠিক এদৰে a into b মানে চোৱা 2 into 5 minus a into c a মানে মই ধৰি লৈছিলো 2 আৰু c মানে মই ধৰি লৈছো চোৱা কিমান 3 গতিকে চোৱা 2 লগত 5 পূৰণ কৰিলে 10 হ'ব আৰু 2 লগত 3 পূৰণ কৰিলে মই কিমান পাম চোৱা 6 পাম গতিকে 10 পৰা যদি 6 বিয়োগ কৰো মই কিমান থাকিলে 4 অৰ্থাৎ আমি কি পালোগে যে অখণ্ড সংখ্যাই যোগ আৰু বিয়োগ সাপেক্ষে পূৰণৰ যি বিতৰণ বিধি সেয়া সদায় কি কৰে চোৱা মানি চলে এতিয়া চোৱা আমাক কি কৈছে যে অখণ্ড সংখ্যা শূন্যৰে পূৰণ কৰিলে কি হয় আমাক সুধিছে এতিয়া চোৱা যিকোনো অখণ্ড সংখ্যা যদি আমি শূন্যৰে পূৰণ কৰো বা শূন্যক যদি আমি যিকোনো অখণ্ড সংখ্যাৰে পূৰণ কৰো তেতিয়া হলে সদায় পূৰণফল চোৱা কি হয় শূন্য হয় অৰ্থাৎ চোৱা যদি আমি যিকোনো এটা অখণ্ড সংখ্যা a বুলি ধৰি লওঁ তাৰ লগত যদি আমি শূন্য পূৰণ কৰো তেতিয়া আমি কিমান পাম শূন্য পাম বা শূন্যৰ লগত যদি আমি যিকোনো অখণ্ড সংখ্যা পূৰণ কৰো তেতিয়া আমি কি পাম চোৱা সদায় শূন্যই পাম অৰ্থাৎ চোৱা
যদি মই এটা যিকোনো অখণ্ড সংখ্যা ধৰি ললো 10 আৰু তাৰ লগত যদি মই 0 পূৰণ কৰো সদায় কিমান পাম চোৱা 0 পাম ঠিক সেইদৰে মই যদি 0 লগত আকৌ 10 পূৰণ কৰো তেতিয়াহলে মই কি পাম চোৱা সদায় 0 পাম অৰ্থাৎ আমি কি পালো যে যিকোনো অখণ্ড সংখ্যাক 0 ৰে পূৰণ কৰিলে বা 0ক যিকোনো অখণ্ড সংখ্যাৰ লগত পূৰণ কৰিলে আমি সদায় পূৰণফল কিমান পাম চোৱা সদায় 0 পাম এতিয়া চোৱা যে অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ মানে কি যে গুণাত্মক অভেদ মানে হৈছে কি চোৱা যে একৰ লগত আমি যদি যিকোনো অখণ্ড সংখ্যা পূৰণ কৰো তেতিয়াহলে আমি সদায় কি পাম চোৱা সেই যি সংখ্যাটো পূৰণ কৰিম সেই সংখ্যাটোৱে পাম অৰ্থাৎ চোৱা যিকোনো যদি মই সংখ্যা এটা a লওঁ তাৰ লগত যদি মই সদায় 1 পূৰণ কৰো তেতিয়াহলে মই কি হ'ব চোৱা সদায় a হ'ব অৰ্থাৎ চোৱা a মানে যদি মই ধৰি লওঁ 10 10 লগত যদি মই 1 পূৰণ কৰো কিমান পাম চোৱা সদায় 10 পাম ঠিক সেইদৰে চোৱা 100 ৰ লগতো যদি মই 1 পূৰণ কৰো কি পাম চোৱা 100 পাম অৰ্থাৎ যিকোনো অখণ্ড সংখ্যাৰ লগত যদি আমি 1 পূৰণ কৰো তেতিয়াহলে আমি সদায় কি পাম সেই অখণ্ড সংখ্যাটোৱে পাম ইয়াকে আমি কি বুলি কয় যে অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ বুলি কয় এতিয়া চোৱা আমি অনুশীলনী 1.2 যি প্ৰথম প্ৰশ্ন তাত তোমালোকক দিছে যে পূৰণফল নিৰ্ণয় কৰা আমাক কি কৰিব দিছে চোৱা পূৰণফল আমাক কি কৰিব দিছে চোৱা নিৰ্ণয় কৰিব দিছে এতিয়া 1 নম্বৰটো চোৱা 1 নম্বৰ তোমালোকক দিছে যে 5 into -2 এতিয়া চোৱা 5 ৰ লগত যদি মই 2 পূৰণ কৰো কিমান হ'ব চোৱা মোৰ 10 হ'ব এতিয়া চোৱা মোৰ এটা মাইনাস চিন আছে গতিকে কি হ'ব মাইনাসে এটা হ'ব মোৰ পাব -10 ঠিক সেইদৰে তোমালোকে 2 নম্বৰটো কৰিছা বা 3 নম্বৰটো চোৱা 3 নম্বৰটো তোমালোকক কি দিছে চোৱা এটা দিছে তোমালোকক 4 আৰু -4 into -3 এতিয়া চোৱা 4 লগত যদি মই 3 পূৰণ কৰো কিমান পাম চোৱা 12 পাম মাইনাস চিনে কি হৈ যায় চোৱা প্লাস চিন হয় গতিকে মই কিন্তু কি পাই যাম +12 ঠিক সেইদৰে তোমালোকে 5 নম্বৰটো চোৱা 5 নম্বৰটো তোমালোকক দিছে -12 into 0 into -17 এতিয়া চোৱা তোমালোকে পূৰণৰ অখণ্ড সংখ্যাৰ যি শূন্য ধৰ্ম তাত তোমালোকে পাইছা যে শূন্য লগত আমি যদি যিকোনো অখণ্ড সংখ্যা পূৰণ কৰো তেতিয়াহলে আমি কি পাম চোৱা শূন্য যেহেতু ইয়াত যদিও দুটা অখণ্ড সংখ্যা আছে লগত এটা শূন্য আছে গতিকে আমি কি পাম চোৱা ইয়াৰ উত্তৰটো হ'ব আমাৰ শূন্য ঠিক সেইদৰে তোমালোকে তাৰ পাছত 7 নম্বৰটো চোৱা 7 নম্বৰটোত আমাক তিনটা সংখ্যা দিছে আৰু দুডাল কি আছে মাইনাস চিন আছে যদি দুডাল মাইনাস চিন থাকে কি হ'ব আমাৰ চোৱা প্লাস হ'ব ঠিক সেইদৰে তোমালোকে 8 নম্বৰটো চোৱা 8 নম্বৰ তোমালোকক দিছে যে -27 into -31 into কি দিছে চোৱা -2 এতিয়া চোৱা তোমালোকে পূৰণৰ যি বিধি তাত তোমালোকে পাইছা যে যদি a b c যিকোনো তিনটা সংখ্যা হয় এটা আমি কি কৰিব পাৰো a into b কৰিব পাৰো তাৰ লগত c পূৰণ কৰিব পাৰো নহলে a ৰাখি পেলাই কি কৰিব পাৰো b into c কৰিব পাৰো বা a into c কৰি পেলাই আমি কি কৰিব পাৰো আকৌ b লগত আমি কি কৰি দিব পাৰো চোৱা পূৰণ কৰিব পাৰো গতিকে চোৱা আমি প্ৰথমতে এই দুটা পূৰণ কৰিম এই দুটা পূৰণ কৰিলে চোৱা কিমান হ'ব আমাৰ 27 আৰু 31 পূৰণ কৰিলা গতিকে 7 এতিয়া চোৱা গতিকে আমি 27 ৰ লগত যদি 31 পূৰণ কৰো কিমান পাম চোৱা 837 পাম এতিয়া চোৱা মাইনাস চিনে কি আহিব মোক প্লাস চিন গতিকে মই 87 টো কিহত পাম প্লাসত পাম আৰু কিহত আছে চোৱা -2 এটা আছে গতিকে
2 লগত যদি মই 7 পূৰণ কৰি কিমান হ'ব চোৱা 14 4 হাতে গ'ল 1 2 3 গুণ 6 1 7 2 8 গুণ 16 এতিয়া চোৱা এডাল মাইনাস চিন আছে গতিকে কিমান আহিব ভাগ -1674 নেক্সট চোৱা তোমালোকক 2 নম্বৰ কিতাপ দিছে সত্যাসত্য বিচাৰ কৰা অৰ্থাৎ শুদ্ধ নে অশুদ্ধ বা সত্য নে অসত্য আমাক কি ক'ব দিছে চোৱা বিচাৰিব দিছে এতিয়া চোৱা প্ৰথমটো আমাক দিছে 27 * -5 8 + 10 = 27 * -5 + 27 * কিমান দিয়া আছে চোৱা 10 এতিয়া চোৱা এটো কি হৈছে চোৱা যদি মই 27 টো a বুলি ধৰো ইয়াক যদি b বুলি ধৰো ইয়াক c ধৰো এতিয়া চোৱা আমি এটা ফৰ্মুলা পাইছিলো বিতৰণ বিধি যে a * যদি b + c হয় তেতিয়া আমি কি পাইছো চোৱা a * b + a * c অৰ্থাৎ প্ৰথমৰটো যি আছে সেটো আমাৰ কি হ'ব চোৱা 1 নম্বৰটো যি উত্তৰ আছে 1 নম্বৰ উত্তৰটো আমাৰ কি হ'ব চোৱা সত্য হ'ব ঠিক সেইদৰে 2 নম্বৰটোত চোৱা 2 নম্বৰটোত যি বিতৰণ বিধি সেটো চোৱা মানি চলা নাই এফালে তোমাৰ দিয়া আছে a * যদি b + c হয় আনফালে আমাক দিছে যে a * b * c হ'ব অৰ্থাৎ a * b * c আৰু a * b + c কি নহয় কেতিয়াও সমান নহয় গতিকে 2 নম্বৰটো যি উত্তৰ সেটো তোমালোকে কি পাবা চোৱা এটো হ'ব 2 নম্বৰটো আমি পাম কি পাম চোৱা 2 নম্বৰটো হৈ যাব অসত্য ঠিক সেইদৰে 3 নম্বৰটোত চোৱা 3 নম্বৰটোত দিছে তোমালোকক a - b = a + b য'ত a = -75 আৰু b = কিমান আছে -20 এতিয়া চোৱা যদি আমি a জাগাত -75 পাতো আৰু মাইনাস চিন আছে মাইনাস আৰু -b গতিকে কিমান হ'ব -20 গতিকে চোৱা আমি কি পাম যে -75 মাইনাসে মাইনাসে কি হ'ব +20 আৰু +20 পা যদি 75 যে আমাৰ কিমান পাম চোৱা -55 পাম এতিয়া চোৱা 3 নম্বৰৰ যেটো প্ৰথম প্ৰশ্ন তাত তোমালোকক দিছে যে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল যদি -33 হয় আৰু তাৰে যদি এটা 11 হয় আনটো কিমান হ'ব এতিয়া চোৱা আমাক দিছে যে দুটা অখণ্ড সংখ্যা পূৰণ কৰিলে আমি কি পাম চোৱা -33 এটা আমি লিখি চোৱা আমাক দিয়া আছে আমাক চোৱা কি দিয়া আছে যে দুটা যে অখণ্ড সংখ্যাৰ কি ফল দিছে চোৱা পূৰণফল আমাক দুটা অখণ্ড সংখ্যাৰ পূৰণফল চোৱা কিমান দিছে -33 তাতে কৈছে যে এটা যদি 11 হয় আনটো কিমান হ'ব অৰ্থাৎ আমি কি লিখিব পাৰো চোৱা যে এটা সংখ্যা পূৰণ কি সংখ্যা লিখিব পাৰো চোৱা আনটো সংখ্যা কাৰণ আমাক দিছে যে দুটা অখণ্ড সংখ্যা গতিকে এটা সংখ্যা পূৰণ আনটো সংখ্যা যদি আমি পূৰণ কৰো কিমান পাইছো বুলি কৈছে চোৱা -33 তাতে দিছে এটা 11 অৰ্থাৎ আমি এটা সংখ্যা জাগাত আমি কি লিখিম চোৱা 11 লিখিম এটা সংখ্যা জাগাত লিখিম 11 পূৰণ আনটো সংখ্যা আমি নাজানো গতিকে আনটো সংখ্যা আমি কি কৰি দিম ইয়াতে থৈ দিম গতিকে আনটো সংখ্যা সমান কিমান হ'ব চোৱা -33 এটা চোৱা আমাক যিটো লাগে সেটো আমি বাওঁফালে ৰাখি থম আৰু যোনটো পূৰণ হৈছে তাক আমি কি কৰি দিম সোঁফালে লৈ গৈ পেলাই কি কৰি দিম চোৱা হৰণ কৰি দিম এতিয়া চোৱা আমি কি পাম যে আনটো সংখ্যা সমান -33 আৰু তললৈ যাব কিমান চোৱা 11 গতিকে 11 যদি মই -33 ক হৰণ কৰো কি পাম চোৱা -3 অৰ্থাৎ এটা সংখ্যা যদি মোৰ 11 হয় তেতিয়া হলে মোৰ আনটো সংখ্যা কিমান হ'ব বুলি কৈছে চোৱা -3 হ'ব নেক্সট টু তোমালোকক দিয়া আছে যে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51 তাৰে এটা -1 হলে আনটো কিমান হ'ব এতিয়া চোৱা
আমাক দিয়া আছে আমাক কি দিয়া আছে যে দুটা অখণ্ড সংখ্যাৰ কি ফল দিয়া আছে চোৱা পূৰণফল আমাক দিয়া আছে যে দুটা অখণ্ড সংখ্যা পূৰণফল কিমান দিছে চোৱা 51 গতিকে আমি এই লাইনটো কাৰণে কি লিখিব পাৰো চোৱা যে এটা সংখ্যা পূৰণ আনটো সংখ্যা এতিয়া চোৱা আমাক এটা সংখ্যা দি দিছে কিমান চোৱা -1 গতিকে এটা সংখ্যা জায়গাত মই কি লিখিব পাৰো চোৱা -1 ইনটু আনটো সংখ্যা এটা আমাক লাগে কোনটো চোৱা আনটো সংখ্যা গতিকে আনটো সংখ্যা মই কি কৰিম বাওঁফালে থৈ দিম এটাকে আনটো সংখ্যা সমান কি হ'ব চোৱা 51 হৰণ -1 গতিকে -1 যদি 51ক মই হৰণ কৰো কিমান পাম চোৱা -51 গতিকে দুটা সংখ্যা যদি পূৰণফল কিমান দিছিলে 51 আৰু এটা যদি আমাৰ -1 হয় তেতিয়া হলে আমি আন সংখ্যাটো আমাৰ কিমান হ'ব চোৱা -51 হ'ব এটা 3 নম্বৰটোত চোৱা 3 নম্বৰত আমাক কৈছে যে যিকোনো অখণ্ড সংখ্যা a ৰ বাবে -1 পূৰণ a ৰ মান কিমান হ'ব এতিয়া চোৱা যদি মোক a ডখত চোৱা তোমালোকে -1 পূৰণ a হলে আমাক কি হ'ব সুধিছে এতিয়া চোৱা আমি 1ৰ লগত আমি যিকোনো অখণ্ড সংখ্যা পূৰণ কৰিলে সদায় কি পাওঁ বুলি কৈছিলে সেই সংখ্যাটোৱে পাওঁ গতিকে আমি মাইনাছ আছে কাৰণে কি হ'ব চোৱা -a হ'ব এতিয়া চোৱা যদি মই -1ৰ লগত একৰ সলনি যদি মই 10 ভাবি লওঁ তেতিয়াহ'লে মই কি পাম চোৱা -10 ঠিক সেইদৰে -1ৰ লগত যদি মই 5 পূৰণ কৰোঁ মই কিমান পাম চোৱা -5 পাম অৰ্থাৎ -1ৰ লগত যদি মই a পূৰণ কৰোঁ তেতিয়াহ'লে মই কি পাম চোৱা -a পাম এতিয়া তোমালোকে 4 নম্বৰ কেইটাত চোৱা 4 নম্বৰ কেইটাত আমাক কৈছে যে উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰা প্ৰথমটো দিছে আমাক চোৱা 125 ইনটু -54 ইনটু 8 অৰ্থাৎ চোৱা যদি আমি তিনটা সংখ্যা a b আৰু c পূৰণত থাকে তেতিয়াহ'লে আমি কি লিখিব পাৰো তোমালোকে পাইছিলা যে ক্ৰম বিনিময় বিধি মতে a ইনটু b ইনটু মই c লিখিব পাৰো বা a ইনটু c ইনটু b কৰিব পাৰো বা কি লিখিব পাৰো মই a ইনটু b ইনটু c লিখিব পাৰো এতিয়া চোৱা 125 -54 আৰু কিমান আছে মোৰ 8 আছে গতিকে যদি মই a b c ধৰো ইয়াক মই কি দৰে লিখিব পাৰো চোৱা 125 পূৰণ 8 পূৰণ -54 ইয়াত মই কি হ'ব চোৱা এইটো বিধি হ'ব ক্ৰম বিনিময় ইয়াত মোৰ কি বিধি ব্যৱহাৰ আছে চোৱা ক্ৰম বিনিময় যি বিধি সেয়া কি হৈছে ব্যৱহাৰ হৈছে এতিয়া চোৱা 125 লগত যদি মই 8 পূৰণ কৰো তেতিয়াহ'লে মই কিমান পাম চোৱা 1000 পাম পূৰণ -54 এতিয়া চোৱা 1ৰ লগত মই যদি যিকোনো অখণ্ড সংখ্যা পূৰণ কৰো সদায় কি পাওঁ চোৱা সেই অখণ্ড সংখ্যাটোৱে পাওঁ গতিকে 1ৰ লগত যদি মই 54 পূৰণ কৰো কি পাম 54 পাম তিনটা শূন্য আছে তিনটা শূন্য মই দি দিলো আৰু মাইনাসে প্লাসে কি হৈ যায় চোৱা মাইনাস হয় গতিকে মই কি পাম চোৱা -54,000 ঠিক সেইদৰে তোমালোকে তাৰ পাছৰটোত চোৱা তাৰ পাছৰটোত তোমালোকক দিয়া আছে যে नेक्स्ट तो चुआ नेक्स्ट तुम्हालोक दिया আছে যে -27 আৰু -30 ঠিক আছে 3 নম্বৰটো তোমালোকক দিয়া আছে চোৱা -27 ইনটু -33
গতিকে চোৱা ইয়াত আমাক কি বিধি ব্যৱহাৰ কৰিম আমি প্ৰথমত আমি সহযোগ বিধি ব্যৱহাৰ কৰিম এতিয়া চোৱা -33 টোক মই কি লিখিব পাৰো এতিয়া চোৱা -33 ক মই কি লিখিব পাৰো চোৱা -30 প্লাস -3 এনেদৰে লিখিব পাৰো গতিকে চোৱা ইয়াত মই কি লিখিম যে -27 ইনটু এতিয়া চোৱা আৰু এটা কথা ইয়াতে সহজকে কৈ ললে আমি যোৱা মাইনাছে মোক কি চিহ্ন হয় প্লাস চিহ্ন হয় গতিকে মই কি কৰিম মাইনাস চিহ্নটো মই নিলিখো এতিয়া চোৱা মাইনাস চিহ্ন যদি মই নিলিখো তেলে মই কি লিখিব 27 30 যোগ 3 কি কাৰণে নিলিখিও চোৱা যদি মোৰ দুটা সংখ্যা মাইনাসত পূৰণ হয় তেলে মই কি পাওঁ প্লাস পাওঁ গতিকে চোৱা গতিকে ইয়াত মই কি বিধি ব্যৱহাৰ কৰিছো চোৱা সহযোগ বিধি এতিয়া চোৱা ইয়াত মোৰ ব্যৱহাৰ আছে কি বিধি আছে চোৱা সহযোগ বিধি এতিয়া চোৱা সহযোগ বিধিৰ পৰা আমি কি বিধি পাম চোৱা বিতৰণ বিধি এতিয়া চোৱা বিতৰণ বিধি মানে কি পাইছো তোমালোকে যদি a ইনটু যদি b প্লাস c হয় তেতিয়াহলে আমি কি পাইছিলো যে a ইনটু b প্লাস a ইনটু c এটো হৈছে আমাৰ কি বিধি বিতৰণ বিধিটা চোৱা 27 লগত মোৰ কিমান পূৰণ হ'ব চোৱা 30 পূৰণ হ'ব যোগ চিন আহিব আকৌ মোৰ 27 লগত কিমান পূৰণ হ'ব চোৱা 3 পূৰণ হ'ব এতিয়া চোৱা 27 লগত যদি মই 3 পূৰণ কৰো 27 লগত 3 পূৰণ কৰিলে মই কিমান পাওঁ চোৱা 81 এটা শূন্য আছে শূন্যটো দি দিলা যোগ চিন আকৌ 27 লগত 3 পূৰণ কৰিলে মই কি পাম 81 পাম এতিয়া চোৱা 810 লগত যদি মই 81 যোগ কৰো হলে হ'ব 1 গতিকে মই কিমান পাম চোৱা 891 পাম ঠিক এদৰে তোমালোকে 4 নম্বৰটোত চোৱা এতিয়া চোৱা 4 নম্বৰটোত আমাক দিয়া আছে যে 25 ইনটু -58 প্লাস -58 ইনটু -35 এতিয়া চোৱা যিটো দিয়া আছে সেটো আমাক কি দিয়া আছে চোৱা বিতৰণ বিধিত দিয়া আছে চোৱা যদি মই এটো a বুলি লওঁ এটো যদি b বুলি লওঁ ঠিক আছে চোৱা b আগত মোৰ ইয়াতে আছে b এটা আছে আৰু এটো হ'ল c অৰ্থাৎ চোৱা যদি আমাক বিতৰণ বিধিৰ পৰা আমি যদি উল্টা সাইডটো লিখো যদি a ইনটু b ইনটু a ইনটু যদি c থাকে তেতিয়াহলে আমি কি লিখিব পাৰো যে a ইনটু b প্লাস আমি কি লিখিব পাৰো চোৱা c লিখিব পাৰো এতিয়া চোৱা ইয়াত তোমালোকে চোৱা -58 টো মু কি আছে দুইটা সাইডতে আছে চোৱা যোগ চিহ্নৰ পৰা বাম ফালেও মু -58 আছে আৰু সোঁ ফালেও মু কি আছে -58 আছে গতিকে মই -50 যদি মই কমন লৈ লওঁ তেতিয়াহলে চোৱা মু কি থাকিবগৈ 25 -35 গতিকে চোৱা -58 পালা তোমালোকে 25 পৰা যদি মোৰ 35 যায় মোৰ কিমান থাকিব চোৱা -10 থাকিব 58 লগত যদি তোমালোকে 10 পূৰণ কৰা কিমান পাবা 580 মাইনাস চিনে মোৰ কি চিন হৈ যাব চোৱা প্লাস চিন হৈ যাব ঠিক সেইদৰে তোমালোকে 5 নম্বৰ কিতাপ কৰি চাবা এটা 6 নম্বৰ কিতাপ চোৱা 6 নম্বৰ কিতাপ তোমালোকক দিয়া আছে যে বিতৰণ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা এটা চোৱা বিতৰণ বিধিত আমি কি পাইছিলো যে যদি a ইনটু যদি b প্লাস c হয় তেতিয়াহলে আমি তাক কি লিখিব পাৰো চোৱা a ইনটু b প্লাস a ইনটু আমি কি লিখিব পাৰো চোৱা a ইনটু c লিখিব পাৰো এটা চোৱা আমাক a ইনটু b প্লাস a ইনটু c দিয়া আছে আৰু আমি a ইনটু b প্লাস c লৈ আমি কি কৰিব লাগিব ইয়াক লিখিব লাগিব এটা চোৱা
এইটো যদি মই a ধৰো ই b হলে ইয়াত a হ'ব আৰু এটো কিমান হ'ব মু c হ'ব গতিকে মই ইয়াত কি দৰে লিখিব পাৰিম চোৱা a * b + c গতিকে চোৱা a মান হ'ব আছে মু 172 ইনটু কি হ'ব লাগে চোৱা b + c গতিকে b + c হলে মু কিমান হ'ব 25 + 35 এতিয়া চোৱা 172 এতিয়া চোৱা 25 ৰ লগত যদি মই 35 যোগ কৰো কিমান পাম চোৱা মই 60 পাম ঠিক হেৰে 172 লগত মু কিমান মাল্টিপ্লাই হ'ব চোৱা 60 মাল্টিপ্লাই হ'ব 6 লগত 2 পূৰণ কৰিলে 12 3 4 আহিলে 6 6 4 10 গতিকে মই কিমান পাম চোৱা 10320 অৰ্থাৎ 172 লগত যদি মই 60 পূৰণ কৰো তেতিয়াহলে মই কিমান পাম চোৱা 10320 ঠিক হেৰে তোমালোকে তাৰ পাছৰটোত চোৱা পাছৰটোত আমাক এতিয়া তোমালোকে 4 নম্বৰটোত চোৱা 4 নম্বৰটোত তোমালোকক দিয়া আছে যে 999 পূৰণ 99 যোগ 99 এতিয়া চোৱা ইয়াক যদি মই a ধৰি লওঁ ইয়াক যদি মই b বুলি ধৰি লওঁ এতিয়া মোৰ b টো আছে কিন্তু কি নাইকিয়া চোৱা আৰু এটা মান কি হৈছে ইয়াত নাইকিয়া গতিকে চোৱা আমি একৰ এটা গুণ পাইছো যে একৰ লগত আমি যিকোনো সংখ্যাই পূৰণ নকৰো কিয় সদায় কি পাওঁ চোৱা সেই সংখ্যাটোৱে পাওঁ অৰ্থাৎ যদি মই 99 নিলিখি পেলাই মই কি হ'ব 99 * 1 গতিকে মোৰ কিমান হ'ব 99 গতিকে মই চোৱা ইয়াক কি দৰে লিখিব পাৰো যে 999 পূৰণ 99 যোগ 99 পূৰণ কি লিখিব পাৰো চোৱা 1 বুলি লিখিব পাৰো এটা চোৱা ইয়াতো 99 আছে ইয়াতো 99 আছে গতিকে মু এটো যদি মই a হৈ যায় ই b হ'ব ই কি হ'ব চোৱা c গতিকে মু ভাগ a মানটো হ'ল 99 ইনটু 99 প্লাস কিমান হ'ব চোৱা 1 হ'ব গতিকে 99 999 লগত 1 পূৰণ কৰিলে তোমালোকে কিমান পাবা চোৱা 1000 পাবা আৰু 99 ৰ লগত যদি 1000 পূৰণ কৰা 99000 পাবা এটো হৈছে তোমালোকৰ উলাবলগিয়া উত্তৰ ঠিক হেৰে তাৰ পাছৰটোত চোৱা ঠিক হেৰে তোমালোকে 5 নম্বৰটোত চোৱা 5 নম্বৰত তোমালোকক দিয়া আছে যে 58 * 47 + 94 এতিয়া চোৱা ইয়াক যদি মই a ধৰো ইয়াক b ধৰো ইয়াত কিন্তু মোক কি নাইকিয়া a b বা c যিকোনো এটা মান মোৰ ইয়াত নাইকিয়া গতিকে মই কি কৰিব লাগিব মিলাব লাগিব এটা চোৱা 94ক যদি মই 2 দি ডিভাইড কৰো তেতিয়াহলে মই কি লিখিব পাৰো চোৱা 40 এতিয়া চোৱা 94ক মই কি লিখিব পাৰো চোৱা 47 * 2 অৰ্থাৎ 47 ৰ লগত যদি মই 2 পূৰণ কৰি দিও তেতিয়াহলে মই কিমান পাম চোৱা 94 পাম অৰ্থাৎ 58 * 47 প্লাস 47 ইনটু কিমান হ'ব চোৱা 2 হ'ব এতিয়া চোৱা দুইটা সাইডে মোক 47 আছে গতিকে ইয়াক যদি মই a ধৰো ই মোৰ b হ'ব আৰু 2 টো মোৰ কিমান হৈ যাব চোৱা c হৈ যাব গতিকে মই লিখিব পাৰো কিমান 47 ইনটু 58 যোগ 2 গতিকে 47 ইনটু চোৱা 58 লগত যদি মই 2 যোগ কৰো কিমান পাম চোৱা 60 পাম ঠিক হেৰে তোমালোকে 47 ৰ লগত 60 পূৰণ কৰিলে পাবা 7 গুণ 42 2 ডবল 40 24 25 26 27 28 গতিকে 47 ৰ লগত তোমালোকে যদি 60 পূৰণ কৰা তেতিয়াহলে কিমান পাবা তোমালোকে চোৱা 2820 পাবা এতিয়া পাছৰ কেইটাত চোৱা পাছৰ কেইটাত তোমালোকক কৈছে যে শুদ্ধ বা অশুদ্ধ
বিচাৰি উলিয়াবলৈ দিছে এতিয়া চোৱা এতিয়া তোমালোকে চোৱা 7 নম্বৰ কেইটা আমাৰ দিছে কি শুদ্ধ অশুদ্ধ বাছিব দিছে এতিয়া চোৱা 1 নম্বৰটো তোমালোকক দিছে চোৱা -7 ইনটু 15 ইনটু -4 ইকুৱেল আমাক কি দিছে চোৱা -7 ইনটু 15 প্লাস -7 ইনটু -4 এতিয়া চোৱা প্ৰথম সাইডটোত আমাক দিয়া আছে যে a b যদি মই c সমান কি লিখা আছে চোৱা a plus b plus a into c বুলি কৈছে আমাক এতিয়া চোৱা a into b into c কেতিয়াও কি নহয় এটো হৈছে আমাক ক্ৰম বিনিময় বিধি এফালে দিয়া আছে আমাক ক্ৰম বিনিময় বিধি নিয়ম আৰু আনফালে আমাক দিয়া আছে কি বিধি চোৱা বিতৰণ বিধি গতিকে আমাৰ যিটো 1 নম্বৰৰ প্ৰশ্ন গতিকে সেইটো আমাৰ কি হ'ব চোৱা অশুদ্ধ হ'ব এটো কি হ'ব গতিকে 1 নম্বৰটো যি হ'ব হেটো আমাৰ কি হ'ব চোৱা অশুদ্ধ ঠিক সেইদৰে তোমালোকে তাৰ পাছৰটোত চোৱা পাছৰটোত তোমালোকক দিয়া আছে যে এতিয়া চোৱা 7 নম্বৰত 2টোত চোৱা 2টোত তোমালোকক কি দিছে চোৱা যে -6 ইনটু 23 ইনটু -2 কাৰ লগত সমান বুলি কৈছে চোৱা -2 ইনটু -6 ইনটু 23 এতিয়া চোৱা যদি মই ইয়াক a ধৰো ইয়াক b ধৰো ইয়াক c ধৰো ঠিক হেৰে চোৱা -2 মানে আছে c 6 মানে মই ধৰি লৈছো a আৰু 23 মানে মই কিমান ধৰি লৈছিলো চোৱা b বুজিছা চোৱা তোমালোকে পুৰণৰ ক্ৰম বিনিময় বিধিত পাইছা যদি a ইনটু b ইনটু যদি c তিনটা সংখ্যা হয় তেতিয়াহ'লে আমি কি লিখিব পাৰো যে a ইনটু b ইনটু c লিখিব পাৰো বা a ইনটু b ইনটু c লিখিব পাৰো বা c ইনটু a ইনটু কি লিখিব পাৰো চোৱা আমি b লিখিব পাৰো গতিকে 2 নম্বৰটো উত্তৰটো আমাৰ কি হ'ব চোৱা এটো হৈছে আমাৰ শুদ্ধ গতিকে 2 নম্বৰটো উত্তৰ হ'ব আমাৰ শুদ্ধ উত্তৰ ঠিক সেইদৰে তোমালোকে 3 নম্বৰটো 2 নম্বৰটো একে ঠিক সেইদৰে 4 নম্বৰটো তোমালোকে চোৱা तीन नंबर टू चुआ 2 नंबर टू एके এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰটো তোমালোকক দিয়া আছে যে -175 ইনটু কিমান দিয়া আছে চোৱা -1 ইকুৱেল টু -175 এটা চোৱা আমি একৰ ধৰ্ম পাইছো যে একৰ লগত আমি যিকোনো সংখ্যা পূৰণ কৰিলে সদায় কি পাব লাগে চোৱা সেই সংখ্যাটো পাম যদিও ইয়াত আমাক সেই সংখ্যাটো আছে কিন্তু ইয়াৰ চিহ্নডাল কি চিহ্ন আছে চোৱা মাইনাস চিহ্ন আছে গতিকে মাইনাস চিহ্ন থাকিলে ই কি হ'ব চোৱা অশুদ্ধ কাৰণ চোৱা মাইনাস চিহ্ন আমি পূৰণ কৰিলে আমি কি পাম চোৱা প্লাস চিহ্ন পাম গতিকে -175 ৰ লগত যদি মই -1 পূৰণ কৰিলে মই কিমান পাব লাগিব চোৱা 175 -175 আমি কি হয় নাপাই ঠিক সেইদৰে তোমালোকে 5 নম্বৰটোত চোৱা 5 নম্বৰটোত তোমালোকক দিয়া আছে যে -25 ইনটু
-4 ইনটু 0 সমান কিমান দিছে চোৱা 100 গতিকে চোৱা তোমালোকে শূন্য ধৰ্মত পাইছা যে শূন্যৰ লগত আমি যিকোনো অখণ্ড সংখ্যা পূৰণ কৰিলে সদায় কি পাওঁ শূন্য পাওঁ গতিকে 5 নম্বৰৰ যিটো উত্তৰ সেইটো আমাৰ কি হ'ব অশুদ্ধ হ'ব আশা কৰো তোমালোকে ভিডিঅ'ত যি বুজাইছো সেয়া বুজি পাইছা আৰু যদি কিবা বুজি নোপোৱা আমাক কমেন্ট কৰি জনাবা আৰু নতুন নতুন ভিডিঅ' পাবৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।